ভূমিৰ নথিৰ কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ডক আটক কৰিছে আৰক্ষীয়ে উপপঞ্জীয়ক ৰঞ্জিত চৌধুৰীক আটক কৰিছে আটক কৰা হৈছে জ্যেষ্ঠ উপপঞ্জীয়ক নিহাৰেন্দ্ৰ থাউচেনক কলকাতাৰ পৰা আটক কৰিছে মহানগৰ আৰক্ষী আৰু দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰৰ ভয়ত অগ্ৰিম জামিন লৈছিল দুয়োজনে আজি আদালতত হাজিৰ কৰাব দুয়োজনৰ বিৰুদ্ধে আছে বহু গোচৰ অন্তৱৰ্তীকালীন অগ্ৰিম জামিন ললেও দুয়োকে আন গোচৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আদালতত হাজিৰ কৰোৱাৰ পিছতেই নিজৰ জিম্মাত লব দুয়োকে আৰক্ষীয়ে আৰু এজন নিহাৰেন্দ্ৰ থাউচেন নামৰ সেইজনক ইতিমধ্যে যিজন জ্যেষ্ঠ উপপঞ্জীয়ক তেখেতক কলকাতাৰ পৰা আৰক্ষীয়ে আটক কৰিছে আনফালে আনজনক আটক কৰিছে গুৱাহাটী মহানগৰীৰ পৰা ৰঞ্জিত চৌধুৰী তেওঁৰ নাম উপপঞ্জীয়ক ৰঞ্জিত চৌধুৰীক আটক কৰিছে আৰু জ্যেষ্ঠ উপপঞ্জীয়ক নিহাৰেন্দ্ৰ থাউচেনক কলকাতাৰ পৰা আটক কৰিছে মহানগৰ আৰক্ষীয়ে আৰু দুয়োৰে বিৰুদ্ধে বহু অভিযোগ আছে বহু গোচৰ আছে আৰু গ্ৰেপ্তাৰৰ ভয়ত দুয়োজনে ইতিমধ্যে অগ্ৰিম জামিন সংগ্ৰহ কৰিছিল যদিও যিকোনো এটা গোচৰত আজি আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে এই দুয়োজন ব্যক্তিক উপপঞ্জীয়ক ৰঞ্জিত চৌধুৰী আৰু জ্যেষ্ঠ উপপঞ্জীয়ক নিহাৰেন্দ্ৰ থাউচেনক আৰু এই সন্দৰ্ভতে আমি সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক মিতালী কোঁৱৰতে ফোনযোগে সংস্থাপন কৰিছোঁ মিতালী কোঁৱৰ ভূমিৰ নথিৰ কেলেংকাৰীৰ জড়িতৰ অপৰাধত আকৌ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই দুজন মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰৰ পিছত আজি আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে গোটেই খবৰখিনি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ ইতিমধ্যে গম পাইছে যে বিগত বহুকেইটা দিন ধৰি 40 জনতকৈও অধিক মাটিৰ দালাল যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল যে বেছিভাগেই ৰাজচক্ৰ কাৰ্যালয় আৰু সমান্তৰালকৈ আয়ুক্ত কাৰ্যালয় আৰু বিশেষকৈ এই যি নথি কেলেংকাৰী আছে সেই নথি কেলেংকাৰী কৰা মূল মাষ্টাৰ মাইণ্ড নিহাৰেন্দ্ৰ থাউচেন আৰু সমান্তৰালকৈ ৰঞ্জিত চৌধুৰী এই দুয়োজনকে দীৰ্ঘদিনৰ পৰা যিকেইজন আচলতে গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ মুখত কেৱল এই দুয়োজনৰ নাম আৰু বিগত কেইদিনমান দিন পূৰ্বে বিশেষকৈ নিহাৰেন্দ্ৰ থাউচেনৰ ঘৰত অভিযান চলাবলৈ গৈ কেইবাবাৰো বিমুখ হৈ আহিব লগা হৈছিল ক্ৰাইম ব্ৰাঞ্চ আৰু সমান্তৰালকৈ ৰঞ্জিত চৌধুৰীক সোধা পোছা অব্যাহত ৰাখিছিল আৰু গ্ৰেপ্তাৰ হোৱাৰ ভয়ত দুয়োজনে অগ্ৰিম জামিন লৈছিল কিন্তু এটা কথা ক'ব লাগিব যে এওঁলোকৰ বিৰুদ্ধে থানাই মহানগৰীৰ থানাই বহুকেইটা গোচৰ আছে তেওঁলোকে যদিও বা এটা গোচৰত তেওঁলোকে অগ্ৰিম জামিন লৈছে তাৰ সমান্তৰালকৈ বহুকেইটা গোচৰত তেওঁলোক অভিযুক্ত বুলি ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আমি ক'ব পাৰিম কিন্তু আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পিছত যিকেইটা গোচৰ আছে সেই গোচৰ কেইটাক লৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ক'ব লাগিব যে সুৱে বাৱে সম্পত্তিৰ গৰাকী হৈছিল অগাধ সম্পত্তিৰ গৰাকী দুয়োগৰাকী কাৰণ সকলোৱে গম পায় যে এগৰাকী উপপঞ্জীয়কে কিমান দৰমহা পায় আৰু সেই উপপঞ্জীয়কৰ এতিয়া কোটিপতি কেৱল অসমতে নহয় বিভিন্ন প্ৰান্তত তেওঁলোকৰ বহু সম্পত্তি আছে ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকৰ পত্নীৰ নামতো যথেষ্টখিনি সম্পত্তি আছে আৰু আন এটা কথা ক'ব লাগিব যে ৰঞ্জিত চৌধুৰীৰ কথা ক'বলৈ গ'লে এটা কথা পোহৰলৈ আহিছে যে তেওঁ সুৱে বাৱে আচলতে প্ৰভাৱশালী ৰাজনৈতিক নেতা তেওঁলোকৰ আশীৰ্বাদ আছে আৰু যাৰ বাবে তেওঁলোকে এনেধৰণে বহু কাম কৰি যোৱা বুলি অভিযোগ আছে গতিকে পৰৱৰ্তী সময়ত ক'ব পৰা যাব যে তেওঁলোকে এই যিসমূহ কাম কৰি গৈছিল এইসমূহৰ আঁৰত কোন আছিল কেনেধৰণে সাহস কৰিছিল কাৰণ বহু ভূমি হেৰুৱাই আচলতে বহু ধৰি খাব লগা হৈছে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত আৰক্ষীয়ে যি আচলতে এক পদক্ষেপ লৈছে তাৰ পিছত বহুকেইটা পৰিয়ালে ভূমি তেওঁলোকে ঘূৰাই পাইছে আৰু বিশেষকৈ দৰিদ্ৰ একাংশ লোকৰ যিসমূহ নথি সেই নথিসমূহ জালিয়াতি কৰি তেওঁলোকে নিজে কব্জা কৰি লৈছিল আৰু এই দালালসকলক বহু বিল্ডাৰেও সহযোগ কৰিছিল যিসমূহ তথ্য পোহৰলৈ আহিছে মুঠতে ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কঠোৰ সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ যি নিৰ্দেশনা তাৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে খুব এক তৎপৰতাৰে যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ মাজতো কিন্তু তেওঁলোকে এনেধৰণে ইজনৰ পিছত ইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আটক কৰিবলৈ সক্ষম হৈছে পৰৱৰ্তী পৰ্যায়ত এই যিসমূহ জালিয়াতি এই জালিয়াতিত বহু লোকৰ নাম সাঙুৰ খাই থকা দেখিবলৈ পোৱা গৈছে দীঘলীয়া তালিকা আছে বহুখিনি আয়ুক্ত কাৰ্যালয় ৰাজচক্ৰ বিষয়া কাৰ্যালয় মুঠতে চৰকাৰী ধনেৰে তেওঁলোকৰ পেট নভৰে আৰু যাৰ বাবে এনেধৰণে বেনামীভাৱে তেওঁলোকে আনৰ সম্পত্তি নথি জালিয়াতি কৰি বেলেগক দি কোটি কোটি টকা সংগ্ৰহ কৰি
কৰিছিল আৰু য'ত অধিবক্তা সৰহসংখ্যক অধিবক্তাও জড়িত হৈ আছে গতিকে সমগ্ৰ যি মাটি দালালৰ যি প্ৰসংগ বা মাটি যি নথি কেলেংকাৰীৰ প্ৰসংগত বহু গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দীঘলীয়া তালিকা প্ৰস্তুত হৈছে মুঠতে ক'ব লাগিব যে এক বদনাম হৈছে আয়ুক্ত কাৰ্যালয়ৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজস্ব কাৰ্যালয়ৰ যিসমূহ কৰ্মচাৰী বদনাম হৈ গৈছে কাৰণ তেওঁলোকে এইসমূহ কৰি এটা চাকৰি কৰাৰ বিনিময়ত তেওঁলোকে যিখিনি দৰমহা পায় সেইসমূহে যেন তেওঁলোকৰ পেট নভৰে আৰু এনেধৰণে অগাধ সম্পত্তিৰ গৰাকী হৈছে আৰু হয়তো পৰৱৰ্তী সময়ত তেওঁলোকৰ ঘৰত যেতিয়া অভিযান চলাব তাৰ পিছত হয়তো বহু তথ্য পোহৰলৈ আহিব আৰু ক'ত কিমান সম্পত্তিৰ গৰাকী সেই সকলোবিলাক তথ্য পৰৱৰ্তী সময়ত জনাব পৰা যাব কিন্তু এটা কথা ক'ব লাগিব যে আটাইতকৈ ডাঙৰ কথাটো হৈছে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পোৱাৰ পিছতো এইসমূহ কাম কৰি তেওঁলোকে কোটিপতি হৈছিল য'ত একাংশ উপপঞ্জীয়ক য'ত জড়িত হৈ আছে অধিবক্তা য'ত জড়িত হৈ আছে আয়ুক্ত কাৰ্যালয় একাংশ কনিষ্ঠ সহায়কৰ পৰা ধৰি ডিটিপি অপাৰেটৰলৈকে তেওঁলোকে পিছকে বহু আচলতে এটা গোট বনাই লৈছিল আৰু এই কামসমূহ গুৱাহাটী মহানগৰীৰ সমস্ত যি এই নথি কেলেংকাৰীৰ যি তথ্য সেই তথ্যসমূহ তেওঁলোকে প্ৰস্তুত কৰিছিল প্ৰস্তুত কৰি দৰিদ্ৰ লোকৰ যি ভূমি সেই ভূমিসমূহ তেওঁলোকে নিজৰ নামত কৰি লৈছিল বা বহুত টকাৰ বিনিময়ত বেলেগৰ মাটি বেলেগৰ নামত কৰি দিছিল ভলিউম বুকত তেওঁলোকে পুনৰ নতুন পৃষ্ঠা সংযোজন কৰি নিশাৰ ভিতৰতে বা এই কামসমূহ কৰিছিল ইতিমধ্যে সেই সকলোখিনি তথ্য পোহৰলৈ আহিছে গতিকে ক'ব পৰা যাব যে মাটিৰ বিৰুদ্ধে যি এই যুঁজ অৰ্থাৎ অন্যায় কৰি নথি জালিয়াতি কৰি যি এক কাম কৰি আছিল ইয়াৰ বিৰুদ্ধে আৰক্ষী সদায় সক্ষম হৈ থাকিব আৰু এই ক্ষেত্ৰত হয়তো পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আমাক সবিশেষ জনোৱাৰ বাবে